লাভ ষ্টৰী পাৰ্ট 11। উকিলৰ লগত কথা পতাৰ পাছত কেইদিনমান যোৱাৰ পাছত সিহঁত দুজনে সিদ্ধান্ত ললে যে আজি আমি পলাই যাম। দিনটো ইফাল সিফাল কৰি যা যোগাৰ কৰি গধূলি সি বন্ধু দুজনৰ লগত গাড়ী এখন লৈ ওলাই গ'ল আৰু তাইক ফোন কৰি ক'লে তুমি ৰেডি হৈ থাকা। তেতিয়া তাই ক'লে মই ৰেডিয়ে আছো, আমাৰ ঘৰ পোৱাৰ আগত তুমি মোক ফোন কৰিবা। তেতিয়া ঠিক আছে বুলি কৈ ফোনটো কাটি দিলে আৰু তাৰ পাছত লাহে লাহে তেওঁলোকৰ গাড়ী আগবাঢ়িলে। প্ৰায় 15 মিনিট মানৰ পাছত তাইক আকৌ ফোন কৰিলে। ফোন কৰি ক'লে তুমি অলপ আগবাঢ়ি আহা, আমি পাওঁ হৈছো। তেতিয়া তাই ঠিক আছে গৈ আছো বুলি কৈ ঘৰৰ পৰা ওলাই গ'ল। ওলাই যাওঁতে তাইক বাটত ল'ৰা এজনে দেখি ধেমালিকে ক'লে ঐ পলাই গৈছ নেকি? তাই আকৰীয়া সঁচাকে ভাবি কৈ পেলালে মই পলাই যাওঁ, ঘৰত কাকো নকবি। তেনেকৈ কৈ তাই এটা দৌৰ মাৰিলে আৰু সেই দৌৰত গৈ একেকোবে গাড়ীত উঠিলে। সেই বাটত দেখা ল'ৰাজনে ছোৱালীজনীৰ ভায়েকলে ফোন কৰিলে। ফোন কৰি কৈ দিলে তোৰ বায়েৰে পলাই গ'ল। তেওঁলোকৰ ভাগ্য ভাল আছিল, যেতিয়ালৈকে কথাটো ঘৰ গৈ পালে তেতিয়ালৈকে তেওঁলোক আধা কিলোমিটাৰ মান পাৰ হৈ গ'ল। অলপ সময়ৰ পাছত ল'ৰাজনৰ কাষত ফোন এটা আহিল। সেইজন ল'ৰাৰ বন্ধু আছিল আৰু সি ফোন কৰি কয় কেইখনমান গাড়ী তহঁতৰ পিছত গৈছে আৰু তহঁতি কি গাড়ীত গৈছ সেইটোও দেখিছে, অলপ সাৱধানে যা আৰু যিমান পাৰ দবাই যা। এই কথা শুনি ল'ৰাজন অলপ চিন্তাত পৰি গ'ল। তাৰ পাছত এটা বুদ্ধি তাৰ মাথাত আহি গ'ল। তাৰ চিনাকি মানুহ আছিল, সি ফোন কৰি ক'লে এনেকুৱা তেনেকুৱা কথা, আমি গুচি আহিলো, আমাক এখন গাড়ীৰ দৰকাৰ, আমি গাড়ী চেঞ্জ কৰিব লাগিব। তেতিয়া সিফালৰ পৰা ক'লে ঠিক আছে তোমালোকে ক'ত আছা? তেতিয়া সি জেগাডোখৰ নাম ক'লে। নাম কোৱাৰ পাছত সেই মানুহজনে ক'লে আৰু 3-4 কিলোমিটাৰ মান আহিব পাৰিবা নাই? তেতিয়া সি ক'লে পাৰিম। 3-4 কিলোমিটাৰ মান অহাৰ পাছত অমুক নামৰ টাউন এখন পাবা, তোমালোকে তাত গৈ অলপ সময় ৰখি দিয়া, গাড়ী গৈ পাই যাব। তেতিয়া সি তেনেকুৱাই কৰিলে। গৈ মেলি হোটেল এখনত সোমাই দিলে। সেই হোটেলখনত খোৱা বোৱাৰ ব্যৱস্থাৰ বাবে ফেমিলি ৰুম আছিল আৰু তেওঁলোক গৈ সেই ফেমিলি ৰুমতে সোমাল। তাত গৈ ল'ৰাজনে ক'লে মোৰ মাথাই কাম নকৰা হৈছে, মই চাহ খাব লাগিব। সকলোৱে একাপ একাপ চাহ খালে, কিন্তু ছোৱালীজনী নাখালে। তাই চিন্তাত মন মাৰি বহি আছিল। সেইটো সি দেখি পালে। তাইক মন মাৰি থকা দেখি সি ক'লে মই জানো তুমি তোমাৰ মা দেউতাক এৰি আহিছা আৰু তোমাৰ বহুত দুখ লাগি আছে, কিন্তু আমি উপায়হীন। বহুত বুজালো, তোমালোকৰ ঘৰত কথাও পাতিলো, পৰিয়ালে মানি নোলোৱাৰ বাবে এই খোজ ল'বলৈ বাধ্য হৈ গ'ল। তুমি চিন্তা নকৰিবা, এদিন নহয় এদিন তোমাৰ মা দেউতাই আমাক আঁকোৱালি ল'ব। মোক বিশ্বাস কৰা, মোৰ ওপৰত বিশ্বাস ৰাখা, মই তোমাক যিমান পাৰো সুখত ৰাখিব চেষ্টা কৰিম। সঁচা ভাল পোৱাৰ সঁচা কাহিনী। ভাবিছিলো কাহিনীটো শেষ কৰি দিম বুলি, আৰু এটা খণ্ড আহিব চাগে। এই খণ্ডটোত বেছি লাইক কৰা আৰু কমেণ্ট কৰা। ধন্যবাদ।